নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম। মই তুফাত জলক। আজি এক সজাগতামূলক প্ৰতিবেদন আচলতে যুগুত কৰিছোঁ, কিয়নো নৱবৰ্ষৰ অন্তিমটো মুহূৰ্ত যিহেতু আহি উপস্থিত হৈছে। বহুতে আচলতে পিকনিক খাব গৈছে, বহুতে আচলতে আনন্দত আচলতে সুৰাপান কৰি বাহন লৈ ৰাজপথত ওলাই অহা পৰিলক্ষিত হৈছে। কিন্তু সেই বিৰুদ্ধে কিন্তু দৰঙৰ খাৰুপেটীয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে কটকটীয়া ব্যৱস্থা কৰিছে, যি ব্ৰেথ এনালাইজাৰৰ জৰিয়তে এই সুৰাপান কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকক আচলতে পৰীক্ষা কৰা হৈছে, কোনে সুৰাপান কৰি আচলতে চালকসকলে বাহন লৈ ৰাজপথত ওলাই আহিছে। তেওঁলোকৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে কটকটীয়া আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ সঠিক দেখাব এনেকৈ আচলতে চাওক, প্ৰত্যেকটো বাহন আচলতে ৰখোৱা হৈছে, তেওঁলোকৰ মুখত ব্ৰেথ এনালাইজাৰৰ দ্বাৰা ফুকোৱা হৈছে, আৰু কিমান পৰিমাণৰ সুৰাপান কৰিছে, কিমান কোনে কৰা নাই, সবিশেষ আচলতে এনেকৈ পৰীক্ষা কৰা হৈছে। আপোনালোকে চাওক, প্ৰত্যেকটো বাহন, কোনো বাহন আচলতে এৰি দিয়া নাই, প্ৰত্যেকটো বাহন এনেকৈ ৰখোৱা হৈছে, প্ৰত্যেকটো বাহন এনেকৈ পৰীক্ষা কৰা হৈছে। আপোনালোকে কোনো পধ্যে আচলতে সুৰাপান কৰি যাতে বাহন লৈ ৰাজপথত নাহে, কিন্তু আৰক্ষীয়ে সন্মুখত আছে। আৰক্ষী আপোনাক চেকিং কৰিব, যদি আপুনি সুৰাপান কৰি যদি আহিছে তেতিয়া আপোনাক আটক কৰিব। ইতিমধ্যে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে, ৰাইজক সজাগ কৰা হৈছে। যদি সুৰাপান কৰি অহা নাই তেতিয়াও কিন্তু কৈ দিয়া হৈছে কোনো পধ্যে যাতে সুৰাপান নকৰে। যিহেতু নৱবৰ্ষ, দুৰ্ঘটনাৰ সংখ্যাটো বৃদ্ধি হৈছে, দিনক দিনে কিন্তু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা হোৱা পৰিলক্ষিত হয়। আৰু সেই প্ৰতি লক্ষ্য ৰাখি কিন্তু এই নৱবৰ্ষৰ প্ৰাকখনতে এনেকুৱা এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনেকৈ আচলতে পৰীক্ষা কৰা হৈ আছে। ইফালে ছাৰ আছে, ছাৰক আমি সুধিম। ছাৰ, দেখা যায় যি নৱবৰ্ষৰ অন্তিমটো মুহূৰ্ত আহি উপস্থিত হৈছে, এনেকৈ আচলতে ভাল পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰত্যেকটো চালকক ৰখাইছে, এনেকৈ ব্ৰেথ এনালাইজাৰৰ জৰিয়তে চেক কৰা হৈছে। ৰাইজক কেনেকুৱা সজাগ প্ৰদান কৰিব? এয়া আমি পূৰ্বতেও কৈ আছোঁ, যিহেতু নৱবৰ্ষ আহিলে বুলি ইয়াৰ আনন্দ উল্লাসত বিশেষকৈ আগতেও কোৱা হৈছে, বিগত বছৰত কোৱা হৈছে যে চালকে কোনোপধ্যেই যাতে সুৰাপান কৰি যান বাহন নচলায়। গতিকে সেয়া আমি বাৰে বাৰে কৈ থকাৰ পাছতো পুনৰবাৰ আমি এই ব্ৰেথ এনালাইজাৰ দি আমাৰ চেক কৰি থকা হৈছে। এয়া আমাৰ এনফৰ্চমেণ্টৰো মঙলদৈৰ পৰা আহিছে, তেখেতসকলৰ লগতে আমি জইণ্টলি এইটো আমি চেকিং কৰি আছোঁ। লগতে যিমান পাৰিছোঁ আমি চালকক সতৰ্ক কৰি দিছোঁ, আৰু গতিকে আপোনালোকৰ জৰিয়তেও সেইটোকে আমি পুনৰবাৰ আহ্বান কৰিছোঁ, যাতে সদায় আমি তেনেকুৱা কৰি থাকিবলগীয়া নহয়, সদায় সতৰ্ক কৰি থাকিবলগীয়া নহয়। সকলো চালকেই আৰু উঠা যাত্ৰীসকলেও যাতে মদ্যপান কৰি অহা চালকৰ গাড়ীত নাযায়। গতিকে তেওঁলোকে লাগিলে তাৰ পৰিৱৰ্তে অন্য চালকক লৈ পেলাই যাতে তেওঁলোকৰ নিজৰ গন্তব্যস্থানত সুৰক্ষিতভাৱে যোৱাৰ ব্যৱস্থা কৰে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়। ইতিমধ্যে কৈছে, যদি কোনোবা বাহনত আপুনি উঠিছে, আপুনি প্ৰথমতে আচলতে পৰীক্ষা কৰিব সেই বাহনৰ চালকগৰাকীও কিবা মদ্যপান কৰিছে নেকি, সুৰাপান কৰিছে নেকি, আপুনি কিন্তু নিজেও আচলতে পৰীক্ষা কৰিব। যদি মদ্যপান কৰি বাহনখন চলাইছে যি চালক, তেতিয়া আপুনি সেই বাহনত আপুনি কোনো পধ্যে নুঠিব, কাৰণ সেই চালকৰ কাৰণে কিন্তু বহুত যাত্ৰী আচলতে মৃত্যু মুখত পৰিবলগীয়া হ'ব পাৰে, যদি চালকজন মদ্যপান কৰি বাহনখন চলাই আছে। আপুনি কিন্তু সজাগ হওক, প্ৰত্যেকটো মুহূৰ্তত আপুনি সজাগ হওক, কিয়নো নিশাৰ ভাগত এনেকৈ আচলতে ৰাজপথত আগত পুলিচ আছে, কোনো পধ্যেই আপোনাক এৰা নহ'ব। যদি আপুনি মদ্যপান কৰিছে, কোনো পধ্যে আপুনি হাৰি নাযাব। আপোনাৰ যি অনুজ্ঞা পত্ৰ আছে, আপোনাৰ যি ড্ৰাইভিং লাইচেঞ্চ আছে, সেই লাইচেঞ্চ আৰক্ষীয়ে কিন্তু বাতিল কৰিব, কিন্তু আপুনি বিপদত পৰিব। এটা কথা ক'ব গ'লে আপুনি মহা বিপদত পৰিব। আমি এই প্ৰতিবেদনৰ যোগেদি আপোনালোকক আচলতে এটা কথা ক'ব বিচাৰিছোঁ, কোনো পধ্যে যাতে আপোনালোকে মদ পান সুৰাপান কৰি বাহন লৈ ৰাজপথত নাহে, কিয়নো অসমৰ প্ৰত্যেকটো প্ৰান্ততেই এই নৱবৰ্ষৰ প্ৰাকখনত কিন্তু আৰক্ষীয়ে অভিযান চলাইছে, বৃহৎ অভিযান, য'ত নেকি ব্ৰেথ এনালাইজাৰৰ দ্বাৰা মুখত ধৰোৱা হৈছে, ফুকোৱা হৈছে। যদি মদ পান কৰাইছে, তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। হয়, মোৰ সতীৰ্থক মই আকৌ এবাৰ অনুৰোধ জনাম, এনেকৈ চাওক, আৰক্ষী দল এনেকৈ আচলতে পৰীক্ষা কৰা হৈছে, প্ৰত্যেকটো বাহন ৰখা হৈছে, প্ৰত্যেকটো চালকক পৰীক্ষা কৰা হৈছে, তেওঁলোকে আচলতে মদ্যপান কৰিছে নে নাই। আৰু ইতিমধ্যে ভাৰপ্ৰাপ্ত মহোদয়গৰাকীয়ে কৈছে, যদি আপুনি সেই চালকগৰাকীয়ে মদ্যপান কৰিছে, আপুনি যদি যাত্ৰী, আপুনি কিন্তু সতৰ্ক হোৱাটো প্ৰয়োজন, কিয়নো যদি সেই চালকজনে যদি মদ্যপান কৰিছে, আপুনি বিপদত পৰিব। কোনটো মুহূৰ্তত বিপদত পৰিব ঠিক নাই, কিয়নো আপোনালোকে প্ৰতিবেদনত বাতৰিত আপোনালোকে চাই আছে, দিনক দিনে কিন্তু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰতিদিনে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে, আৰু সেই প্ৰতি লক্ষ্য ৰাখি আচলতে পথ দুৰ্ঘটনাটো আচলতে যাতে নহয়, ইয়াৰ বিৰুদ্ধে আচলতে আৰক্ষীয়ে এনেধৰণৰ এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে, আৰু এই দুৰ্ঘটনা মুক্ত কৰাৰ প্ৰচেষ্টাৰে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। মোৰ সতীৰ্থই দেখাব সামগ্ৰিক পৰিৱেশটো।
হয় ছাৰ, ইতিমধ্যে দেখা গৈছে আপোনালোকে এক অভিযান চলাইছে, মদ্যপান কৰা চালকৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে প্ৰত্যেকটো বাহন ৰখাইছে আৰু প্ৰত্যেকটো বাহনক আপোনালোকে ব্ৰেথ এনালাইজাৰৰ জৰিয়তে চেক কৰিছে। তো কি ক'ব আচলতে এই নৱবৰ্ষ উপলক্ষে ৰাইজক কেনেকুৱা ধৰণৰ আপোনাৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সজাগতা প্ৰদান কৰিব? আমি নৱবৰ্ষৰ আটাইকৈ শুভেচ্ছা জনাইছোঁ। এতিয়া যিহেতুকে ঘনকুঁৱলীৰ সময়, 31 ডিচেম্বৰ আহিছে, তাৰপিছত উৰুকা আহিছে আৰু খ্ৰীষ্টমাছ ডে গ'ল। গতিকে মানুহে আনন্দ কৰক, ফূৰ্তি কৰক, ঘৰত থাকি কৰক। মদ খাওক, ঘৰত থাকি ফেমিলিৰ লগত ফূৰ্তি কৰি মদ খাওক। মদ খাই যাতে কোনো গাড়ী চলাই ৰাস্তাত উদ্ভণ্ডালি নকৰে। কোনো যাতে এজন নিৰ্দোষী মানুহ মদাহীৰ ড্ৰাইভিঙৰ কাৰণে এজন যাতে নিৰ্দোষী মানুহে মৃত্যুৰ আঁকোৱালি ল'ব নালাগে। আমি মদ খোৱাৰ ভুলৰ কাৰণে, এজন ভুল ড্ৰাইভাৰৰ কাৰণে আমি বহুত নিৰ্দোষী মানুহ আমাৰ মাজৰ পৰাই হেৰাই গৈছে। গতিকে তেজাল যুৱকক আমি আহ্বান কৰিছোঁ, তোমালোকে আনন্দ কৰা, ফূৰ্তি কৰা, জীৱনটো উদযাপন কৰা। গতিকে আনন্দ ফূৰ্তিৰ নামত যাতে মানে ফুটপথত ৰাজপথত ওলাই আহিয়ে গাড়ী চলাই যাতে উদ্ভণ্ডালি কৰি আৰু জীৱন যাতে মানে অকলতে হেৰুৱাব নালাগে। আৰু দ্বিতীয় কথাটো হ'ল, যিহেতু এতিয়া ঘনকুঁৱলীৰ সময়, এই ঘনকুঁৱলীৰ সময়ত আমি মানে চালক বন্ধুসকললৈ এটা বিনম্ৰ অনুৰোধ, তেওঁলোকে 12টাৰ পৰা 3টা আৰু 3টাৰ পৰা 6টা এই সময়খিনিত, মাজনিশা এই সময়খিনিত যিমান পাৰে, যিমান দূৰ পাৰে ভ্ৰমণটো মানে যাত্ৰাটো তেওঁলোকে নকৰাই ভাল। আৰু যদি কিবা কাৰণত যাত্ৰা কৰিব লগা হয়, যাতে দুজন ড্ৰাইভাৰ লৈ পেলাই যাত্ৰা আৰম্ভ কৰে। তেতিয়া আমি দুৰ্ঘটনাত অন্ততঃ কিছু পৰিমাণে ৰোধ কৰিব পাৰিম। মুখ্যমন্ত্ৰীৰ এটা মানে বহুত ডাঙৰ সপোন আছে যে আমি যাতে এখন দুৰ্ঘটনামুক্ত অসম গঢ়িব পাৰোঁ। আমি দুৰ্ঘটনামুক্ত অসম কেনেকৈ কৰিম? প্ৰত্যেকে সজাগ হ'ব লাগিব। মই কথাখিনি ক'লেই নহ'ব, আপুনি সজাগ হ'ব লাগিব, মই সজাগ হ'ব লাগিব, আমি সকলোৱে সজাগ হ'ব লাগিব। আমি আজি মোটামুটি আমি সদায় আমি ড্ৰাংকিং ড্ৰাইভ কৰি আছোঁ আৰু এইটো আমাৰ সদায় থাকিব। গতিকে আমি চুকে কোণে, মঙলদৈৰ চুকে কোণে যিহেতুকে 15 নং ৰাষ্ট্ৰীয় পথত সঘনাই দুৰ্ঘটনা হয়, চুকে কোণে আমি এই অভিযান আৰম্ভ কৰিছোঁ। আমাৰ সদায় চলি থাকিব। গতিকে সকলোকে আমি চালক বন্ধুসকলক বিনম্ৰ অনুৰোধ কৰিছোঁ, কোনো যাতে ড্ৰিংকছ কৰি পেলাই গাড়ী নচলায়, দুচকীয়া বাহনত দুজনে যাতে হেলমেট পৰিধান কৰে, অভাৰ স্পীডত গাড়ী নচলায় আৰু ৰাতি যাতে যিকোনো মুহূৰ্তত অভাৰটেক নকৰে গাড়ী। সকলোকে আমি বিনম্ৰ অনুৰোধ, সকলোৱে ভালকৈ থাকক, আনন্দ কৰক, ফূৰ্তি কৰক, ঘৰত কৰক, মদ খাই যাতে ফুটপথত ৰাজপথত মানে উদ্ভণ্ডালি নকৰে। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে কি কৈছে আপোনালোকে শুনিছে, আপোনালোকক সজাগতা প্ৰদান কৰিছে, বহুত ভাল মন্তব্য কৰিছে। যি নেকি আপোনাৰ ঘৰৰ নিজ দেউতাকে এনেকৈ আচলতে ল'ৰা সন্তানক বুজনি নিদিয়ে, এনেকৈ আচলতে বুজাই দিছে আপুনি ফূৰ্তি কৰিব লাগে, কি কৰিব লাগে আপুনি নিজ ঘৰতে কৰক, মদ্যপান কৰিব লাগে, কিবা কৰিব লাগে আপুনি নিজ ঘৰত কৰক, কিন্তু এই মদ পান কৰি আপুনি ৰাস্তাত নাহিব, আপুনি ৰাজপথত বাহন লৈ ওলাই নাহিব, এনেকৈ আচলতে আহ্বান কৰিছে। আমি আশা কৰিম আপোনালোকে এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকে আচলতে সজাগ হওক আৰু কোনো পৰ্যায়তে এই মদ পান কৰি আপোনালোকে ৰাস্তাত বা ৰাষ্ট্ৰীয় ঘাইপথত বাহন লৈ নাহে।